আমাৰ বাই ভনী কেইজনীৰ ভিতৰত সকলোতকৈ বেছি সৌভাগ্য লৈ আমাৰ দেৱ জন্ম হৈছে। সেইটো কাৰণে আজি দেৱই বলেনৰ দৰে এজন জীৱনসংগী পাইছে। সাংসাৰিক জীৱনত সকলোতকৈ যদি বেছি সুখী দেৱই সুখী, আৰু ভগৱানে সিহঁতক সদায় সুখেৰে ৰাখক তাকে কামনা কৰোঁ। ৰাতিপুৱা শুই উঠি ঘৰৰ কাম বনবোৰ আজৰি কৰি ভাতকেইটা লৰালৰিকৈ বাঢ়ি খাই কঠীয়া তুলিবলৈ যাম বুলি ভাবিছোঁ। শুই উঠাৰ লগে লগে কামৰ তালিকাখন আৰম্ভ হৈ যায়। কোনটো কৰিম কোনটো নকৰিম ধৰিবকৈ নোৱাৰোঁ। সেইটো কাৰণে মনটো কিবা সেমেকি থাকে। কাৰণ কামৰ বোজা যেতিয়া বহুত বেছি হৈ যায়, মনৰ মাজত কেনেবাকৈ দুখ এটা আহি খুন্দা মাৰি ধৰে। তেতিয়া অনুভৱ কৰোঁ কোনোবাই যদি অকণমান সহায় কৰি দিলেহেঁতেন, তেনেহ'লে নিশ্চয় অকণমান আৰাম পালোহেঁতেন। কিন্তু প্ৰতিটো মুহূৰ্ততে কাৰোবাৰো সহায় সহযোগিতা বিচাৰি থাকিম। লৰালৰিকৈ ভাতকেইটা খাই মাহঁতৰ ঘৰ পালোহি কঠীয়া তুলিম বুলি। আৰু এফালে দেউতাই ক'লে যে তামোল এখন কুটি দেচোন বুলি, আৰু দেউতাৰ কাৰণে তামোলখন কুটি আছোঁ। ৰাখীক কৈছোঁ লাহে লাহে আমিও এনেকুৱা কুটা তামোল খাব লাগিব, প্ৰেক্টিচ কৰি আছোঁ বুলি, আৰু তাই হাঁহিছে। আৰু কঠীয়া তুলিবলৈ ৰাখীকো লগত লৈ আহিছোঁ। দেৱ বলেনহঁতকো মাতিছোঁ। কাইলৈ ৰুবলৈ দিম বুলি ভাবিছিলোঁ, কিন্তু বতৰটো আজি বৰষুণ দিব ভাবিছিলোঁ। এতিয়ালৈকে বৰষুণ দিয়া নাই বাৰু। যদি বৰষুণ দিয়াৰ কোনো সম্ভাৱনা নাপাওঁ তেনেহ'লে কঠীয়া নুতুলোঁ, কিয়নো পথাৰত পানীবিলাক শুকাই গৈছে। সকলোতে বৰষুণ দি থকা দেখিছোঁ, কিন্তু আমাৰ অঞ্চলত বৰ্তমান বৰষুণ নাই। আৰু এয়া চাওকচোন, আমাৰ ঘৰৰ তামোল ইমান বেছি ধুনীয়া, আৰু এই ধুনীয়া তামোলবোৰ খাবলৈ বহুত মিঠা। সেইটো কাৰণে আমি সৰুৰে পৰা তামোল খাবলৈ শিকিলোঁ। আচলতে তামোল খাবলৈ মায়েই শিকালে। সৰু হৈ থাকোঁতে ভাত পানী খাই উঠাৰ লগে লগে মায়ে তামোল এখন খাবলৈ দিয়ে, আৰু সেই অভ্যাসটো আজিও আছে। আজিও যদি ভাত খাই তামোল এখন খাবলৈ নাপাওঁ পগলাৰ দৰে লাগে। এনেইতো তামোল নাখাওঁ বাৰু, কিন্তু ভাত খাই উঠি তামোলখন একদম লাগিবই মানে। আৰু এইফালে দেউতাৰ কাৰণে ধুনীয়াকৈ তামোলখিনি কুটি দিলোঁ, আৰু মোলৈ এখন ৰাখীলৈ এখন কাটি ল'লোঁ। সেয়া ৰাখীক দি লৈছোঁ, ময়ো এখন মুখত সোমোৱাই ল'লোঁ। তাৰপাছত দুইজনী যাম বৰশী বাবলৈ। ৰ'দটো বহুত চোকা হৈছে। মায়ে কৈছে কঠীয়া তুলিব নালাগে, মই ভাত পানী বনাওঁ, তহঁতে খাই যাবি। মই বোলো ব'ল ৰাখি মাহঁতৰ কাৰণে মাছ দুটামান ধৰোঁ। আৰু এয়া দুইজনী বাই ভনী আহি ঘৰৰ ওচৰতে থকা কুন্দিল নদীখনত বৰশী বাই আছোঁ। তাৰপাছত দেৱহতো আহি ওলালে, আৰু তাই এয়া নতুন গ্লাছ লৈ আহিছে, লগতে আমাৰ কাৰণে ঠাণ্ডা এটাও লৈ আহিছে, মেংগ' জুচ। সেইখিনিকে আমি এয়া খাব লৈছোঁ, আৰু এয়া দেউতাও খাব লৈছে। গ্লাছকেইটা তাই মিছৰ পৰা অৰ্ডাৰ কৰিছে। দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া নহয়নে? লাগে যদি আপোনালোকেও কমেণ্ট কৰিব। আৰু তাৰপাছত কঠীয়া তোলা নহ'ল। ৰাখীক থ'বলৈ বুলি ৰাখীহঁতৰ ঘৰ পালোহি, আৰু আহোঁতে ৰাখীহঁতৰ ঘৰৰ কাষৰ ৰাস্তাত দেখিলোঁ যে এজোপা অচিনাকি গছত ইমান ধুনীয়া ফল লাগি আছে। আৰু এই ফলখিনি চাওকচোন, ইমান ডাল ভৰি ভৰি লাগি আছে। মই প্ৰথমতে আঙুৰ লাগিছে নেকি বুলি ভাবিছিলোঁ। ওচৰলৈ গৈহে গম পাইছোঁ এয়া আঙুৰ নহয়, কিবা মানে জংঘলী ফল হয়। নামটো নাজানো, সেয়েহে আপোনালোকলৈ আগবঢ়াই দিলোঁ। যদি আপোনালোকে ইয়াৰ নামটো জানে জনাবচোন। দেখিবলৈ ইমান ধুনীয়া ফলবিধ। এই লতাজাতীয় উদ্ভিদবিধৰ নাম কি হয় বাৰু আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিছোঁ। লগতে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।